আজি আমাৰ সকলো মুছলমান ভাই মুখত এটাই কথা যে মই পেৰেচানীত মুবতালা হৈ আছো। মোৰ জিন্দগীত চেন নাই, চুকুন নাই, মোৰ ঘৰত চুকুন নাই, মোৰ ঘৰত চেন নাই। এইবিলাক যেন হৈ আছে মাত্ৰ এটা বস্তু কাৰণ যে মুছলমানে আজি কোরআন আৰু আল্লাহৰ কালাম, আল্লাহৰ আহাদিছ অৰ্থাৎ আল্লাহৰ নবীৰ আহাদিছ মুবাৰক এইবিলাক কি কৰি দিছে, এৰি দিছে। আৰু নিজৰ মন চাহাত অৰ্থাৎ নিজৰ মনে যিটো বিচাৰি আছে সেইটোত কি হৈছে, মুবতলা হৈ আছে। আজি চাওক, আজি মুছলমানক মুছলমান বুলি ক'ব নোৱাৰা হৈ গৈছে। হাৰ তৰফৰ পৰা ফিতনা হৈ আছে, হাৰ তৰফৰ পৰা মুচিবত হৈছে। মুছলমানৰ জামাত যিটো আছে, জামাতো কি হৈ আছে, আলাহিদা আলাহিদা হৈ আছে, অৰ্থাৎ ইত্তিফাক নাই, অৰ্থাৎ মিলা প্ৰীতি নাই। সেইকাৰণে আজি আজি আমাৰ মাজত মুচিবত আহি আছে, আমাৰ মাজত পেৰেচানি আহি আছে। আমি নামাজক এৰি দিছোঁ, আমি আল্লাহৰ আহকাম এৰি দিছোঁ, আমি আহাদিছে মুবাৰক আল্লাহৰ নবীৰ সুন্নাত আহাদিছে মুবাৰকক এৰি দিছোঁ। দিয়াৰ পিছত আমি কি কৈছোঁ নিজকে, যে আমি পেৰেচান হালাতত আছোঁ। কিয় নাথাকিম? আজিৰ পৰা 1400 বছৰ আগত আল্লাহৰ নবী কৈছিল যে তোমালোকে কোরআন আৰু মোৰ সুন্নাতক মজবুতিৰ সৈতে থামে ৰাখিবা, যে তোমালোকৰ সকলো মুস্কিল আসান হ'ব, তোমালোকৰ জিন্দগীত চেন আহিব, চুকুন আহিব। তোমালোকে যিটো মকসদ আছে সেই মকসদত লাগি থাকা, কিন্তু মোৰ সুন্নাত আৰু আল্লাহৰ কালামক তোমালোকে এৰি নিদিবা। আজি এৰি দিছোঁ। আজি আমাৰ যদি কিবা এটা মুচিবত আহে, আমি সকলোকে কওঁ যে মোৰ এনেকুৱা মুচিবত, হাই ৰে হাই মই মুবতলা, হাই ৰে হাই মই এনেকুৱা পেৰেচানি বিমাৰ এনেকুৱা। কিন্তু আল্লাহৰ ওচৰত আমি কিমান খুজিছোঁ? যি আল্লাহ কৈ আছে, বান্দাই যেতিয়া মোক খোজে মই তাক দি ভাল পাওঁ, মই খুশ হওঁ। এফালে মানুহক যেতিয়া আপুনি, এটা এক্সাম্পল, আপুনি এজন মানুহক যদি এবাৰ খুজিব যায়, দ্বিতীয়বাৰ খুজিব যায়, তৃতীয়বাৰ খুজিব যায়, তাৰ পিছত সি নাৰাজ হ'ব। প্ৰথমবাৰ খোজাতে ঠিক আছে, দ্বিতীয়বাৰ খোজাতে অলপ নাৰাজ হ'ব, তৃতীয়বাৰ খোজাতে নাৰাজ হ'ব, বহুত নাৰাজ হৈ যাব। তাৰপিছত যদি আপুনি খুজিব যায়, কিন্তু হে আল্লাহ কৈ আছে, হে বান্দা তুমি মোক খোজা, তোমাক মই দিম, তুমি যি খোজা মই তাকে দিম। হে বান্দা তুমি তওবাহ কৰা, তুমি তওবাহ কৰিবৰ ইৰাদা কৰি কেনে তুমি পাক হৈ গোসল কৰি অজু কৰি মোৰ ফালে ইৰাদা কৰা, মোৰ ঘৰৰ ফালে ইৰাদা কৰা। মই আল্লাহ কৈ আছোঁ, মই তোমাৰ ইস্তেকবালৰ কাৰণে খাৰা হৈ যাম। মাহতাৰম দোস্ত বুজুৰ্গ, আল্লাহ আমাৰ এনেকুৱা হয় যে আল্লাহ নিজে কৈছে যে মই মাৰ মহাব্বততকৈ বেছি মহাব্বত কৰোঁ। এজন মাক যদি আমি এজন মাক অৰ্থাৎ মোৰ আম্মাক যদি মই এনেকুৱা কৰোঁ যে আম্মা মোক এইটো বস্তু দিয়া, এবাৰত আম্মাই নিদিব, দুবাৰত নিদিব, তৃতীয়বাৰত আম্মাৰ দিল এনেকুৱা দিল হয়, তৃতীয়বাৰত যা লৈ যা বেটা। কিন্তু হে আল্লাহ কৈ আছে যে মই মাতকৈ বেছি মহাব্বত কৰোঁ, সেই আল্লাহ আমাক নিদিব। গতিকে ভাই, আমি মানুহক খোজা বাদ দিওঁ, মানুহৰ মহতাজ নহ'ব, আল্লাহক খোজক, আল্লাহক খোজক, আল্লাহ আপোনাক দিয়াৰ কাদিৰ হয়। আল্লাহ নিজে কৈছে ইন্নাল্লাহ আলা কুল্লি শাইইন কাদিৰ। দুনিয়াৰ মানুহ কাদিৰ নহয় কোনো বস্তু দিয়াৰ, মই কাদিৰ হওঁ। মোৰ হুকুমৰ অবিহনে গছৰ পাত এটাও নলৰে। তেতিয়াহ'লে তোমালোকৰ মনৰ আশা, তোমালোকৰ হাজাত মোৰ হুকুমত বাহিৰে কেনেকৈ পূৰা হ'ব? সেইকাৰণে আমি সকলোৱে যাতে আল্লাহক খোজো, আল্লাহক সকলো বস্তু তলব কৰোঁ। ওয়াখির দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন।